কি হল লাহে লাহে সকলো উৰি গল 2026 আৰম্ভণিতে লোৱা প্ৰতিটো ৰিজলিউশনছ 2026 জানুৱাৰীৰ মান্থ শেষ নহওঁতে লাহে লাহে এটা কৈ সকলো উৰি গল কিয় জানে কাৰণ এই গোটেইবোৰ ৰিজলিউশনক লোৱা হৈছিল মোটিভেটেড হয় আৰু মোটিভেশন বোলা বস্তুটো খুব টেম্পৰাৰী আমাৰ অসমৰ ঠাণ্ডাৰ দৰে বাট হোৱাট নেক্সট এতিয়া কি আমি 2026 চনটো 2025 দৰে অথলে যাব নি না আমি 2026 টো এতিয়াও আমাৰ জীৱনৰ আটাইতকৈ বেষ্ট বছৰ বনাব পাৰিম কাৰণ এই ভিডিঅটোত মই এনেকুৱা এটা টেকনিক শিকাম যেটো টেকনিক আপুনি এপ্লাই কৰি মোটিভেটেড হৈ নহয় আপুনি ডিমোটিভেটেড হৈও আপুনি প্ৰতিটো ৰিজলিউশনছ হেখলৈকে ৰাখিব পাৰিব আহক এই ভিডিঅটো আৰম্ভ কৰো নমস্কাৰ মই সিকে জগদীশ আৰু প্ৰফেশনাল মোটিভেশন স্পিকাৰ আৰু ট্ৰেইনাৰ আগত যোৱাৰ আগত মই আপোনাক সৰু কাহিনী শুনাব বিচাৰিছো এজন বুঢ়া মানুহে তেওঁৰ গাধ এটা লৈ বজাৰৰ পৰা ঘৰৰ অভিমুখে আহি আছিল ৰাস্তাৰ এটা সুনসান ঠাইত এই গাধটো এটা গাঁতত পৰিল বুঢ়া মানুহজনে বহুত চেষ্টা কৰিলে গাঁতৰ পৰা গাধটো উলিয়াই আনিবৰ বাবে কিন্তু তেওঁৰ বাহুত থকা কম্বল আৰু আশে-পাশে কোনো মানুহ নথকাৰ বাবে সেই গাধটোক গাঁতৰ পৰা বুঢ়া মানুহজনে উলিয়াই আনিব নোৱাৰিলে অৱশেষত মানুহজনে থিৰাং কৰিলে যে গাধটোই তাত কষ্ট পাই থকাতকৈ গাধটোক তাত মাৰি পেলোৱাই ভাল সেই চিন্তা কৰি তেওঁ আশৰ-পাশৰ এৰিয়াৰ পৰা কিছু মাটি আনি লাহে লাহে গাঁতটোৰ ওপৰত দিয়া আৰম্ভ কৰিলে কিন্তু যেতিয়া এই মানুহজনে মাটি আনি গাধটোৰ ওপৰত দিয়ে গাধটোৱে গাঁতটো জুকাৰি দিয়ে আৰু কাখত জমা হোৱা মাটিখিনিৰ ওপৰত থিয় হয় আৰু যেতিয়া মাটি আনি গাধটোৰ ওপৰত দিয়ে আকৌ গাঁতটো জুকাৰে সেই মাটিখিনিয়ে অকমান ওখ হয় আৰু এটা ষ্টেপ ওপৰলৈকে উঠি আহে এনেকে বুঢ়া মানুহজনে যিমানবাৰ মাটি দিলে গাধটোৱে সেই মাটিখিনি নিজৰ গাৰ পৰা গুছাই কাখত জমা হ'ব দি ষ্টেপ বাই ষ্টেপ উঠি আহি থাকিল এটা সময় আহিল যেতিয়া গাঁতত থকা মাটিৰ সংখ্যা আৰু বাহিৰৰ মাটিৰ সংখ্যা সমান হ'ল আৰু গাধটো তাৰ পৰা ওলাই আহিল এই কাহিনীটো মই আপোনাক এইটোৱে বুজাব বিচাৰিছো যে আমাৰ জীৱনতো কেতিয়াবা এনেকুৱা হয় আমাৰ পৰিস্থিতিয়ে আমাৰ জীৱনত বহুত বাধা বিঘিনি আনি দিয়ে কিন্তু সেই বাধাবোৰ আমাক দমন কৰাৰ বাবে নহয় আমি যদি তাক ষ্টেয়াৰ হিচাপে লৈ চিৰি হিচাপে লৈ উঠি আহিব পাৰো তাৰ বাবেহে কৰা হয় সেইকাৰণে আপোনাক হয়তো বহুত মানুহে হাঁহিব পাৰে নিন্দা কৰিব পাৰে বহুত মানুহে আপোনাক তললৈকে ঠেলিব বিচাৰিব পাৰে কিন্তু আপুনি হাৰ নামানিব এই সকলোবোৰ বস্তুৰ ওপৰত আপুনি এখোজকে দি আগবাঢ়ি আহিব পাৰিব আপোনাৰ জীৱনটো সলাব পাৰিব কিন্তু এনেকুৱা পৰিস্থিতিত কেৱল মোটিভেশন কামত নাহে কাৰণ মোটিভেশনছ খুব টেম্পৰাৰী বস্তু হয় আমি যেতিয়া মোটিভেটেড হৈ থাকো তেতিয়া আমাৰ মনটোৱে সেই কামটো কৰিব বিচাৰে কিন্তু যেতিয়া আমি ডিমোটিভেটেড হৈ যাওঁ বা আমাৰ মোটিভেশনটো কমি যায় তেতিয়া আমাৰ মনটোৱে সেই কামটো কৰিব নিবিচৰা হয় আৰু ফাইনালি আমি সেই কামটো গিভ আপ কৰি দিওঁ এক্স্যাক্টলি যেটো এতিয়া আপোনাৰ লগত হৈ আছে নিউ ইয়াৰ ৰিজলিউশনত জানুৱাৰীৰ আৰম্ভণিতে সেই কামটো কৰিব মন গৈ আছিল কাৰণ আপুনি মোটিভেটেড হৈ গৈ আছিল কিন্তু জানুৱাৰীৰ শেষলৈকে নানা প্ৰবলেমৰ কাৰণে আপুনি এতিয়া মোটিভেটেড নহয় সেই কামটো কৰাৰ বাবে আৰু সেই মনটোৱে কামটো কৰিব নিবিচৰা হৈছে আৰু ফাইনালি আপুনি তাক বন্ধ কৰি দিছে হে এবাৰ মোটিভেশন নহয় এবাৰ আমি কাম কৰিম সিস্টেমৰ ওপৰত এটা সিস্টেম যত কনসিস্টেন্সি থাকিব এটা সিস্টেম যত সেলফ বিলিভ থাকিব এটা সিস্টেম যেটো চলিব ডিসিপ্লিনৰ দ্বাৰা যদি আমি 2026 ত নিজৰ জীৱনটো খলাব বিচাৰিছো আমি ৰখি থাকিব নোৱাৰো যে কেতিয়া আমাৰ মন যাব আমাৰ মন যাওক বা না যাওক আমি কামটো কৰিবই লাগিব কাৰণ চাওক মনৰ ফাণ্ডাটো একদম সিম্পল মনে সেইটো কাম কৰিব বিচাৰে যেটো কামত ইনষ্টেন্ট প্লেজাৰ আছে লাগে হেতুত লং টাৰ্মত পেইনে থাকক মানে তেনেকুৱা কামবিলাক কৰিব বিচাৰে যেটো কাম কৰাৰ লগে লগে খুব ভাল লাগে পিছৰ কাৰণে আমি পস্তাবই লাগা হয় আৰু তেনেকুৱা কামবোৰ একেবাৰে কৰিব নিবিচাৰে যেটো কামে ইনষ্টেন্ট পেইন দিয়ে লাগে লং টাৰ্মত হি আমাক বেনিফিট দিয়ক চাব যেনেকৈ ধৰক আমি কিতাপ যদি পঢ়ি থকা সময়ত আমাৰ বেয়া লাগে কিন্তু আমি জানো যে লং টাৰ্মত হি আমাক বহুত বেনিফিট দিয়ে ইয়াত এখন পৃথিৱীত চাগে এনেকুৱা কোনো মানুহ নাই যোনে এইটো নাজানে যে ভালকৈ পঢ়িলে আমাৰ জীৱনটো খলাব পাৰি কিন্তু আমি পঢ়িব নোৱাৰো কিয় কাৰণ যিখিনি সময়ত আমি পঢ়িব লওঁ সেইখিনি সময়ত আমাৰ কষ্ট হয় ইনষ্টেন্ট পেইন সেই ইনষ্টেন্ট পেইনটো লব নিবিচাৰে বাবে আমি লং টাৰ্ম যেটো প্লেজাৰ লং টাৰ্মত যেটো বেনিফিট হ'ব হেতুক আমি এভয়েড কৰিব লগা হয় বা আমাৰ মনে এভয়েড কৰি দিয়ে অপজিটত ইনষ্টেন্ট প্লেজাৰ লোৱা কামবিলাক ব্ৰেনে বহুত বেছি কৰিব বিচাৰে যেনেকৈ ৰিল চাব বিচাৰে রাইট আমি জানো যে রিল চাই আমি যেতিয়া ঘন্টা ঘন্টা খেতাত কটাই দিও তাৰ পাছত আমাৰ ৰিগ্ৰেট ফিল হয় ইয়ে ৰাম মই 2-3 ঘন্টা তো অথলেই খেদালো
ৰাইট সো মনে সদায় ইনষ্টেন্ট প্লেজাৰ পোৱা কামটো কৰিব আৰু ইনষ্টেন্ট পেইন পোৱা কামটো এৰি দিব কিন্তু ৰিয়েলত যদি আমি সফল হ'ব লাগে উল্টাটোহে দৰকাৰ ফাষ্ট ফুড খাই আমাৰ লগে লগে ভাল লাগে নে পিছত ভাল লাগে লগে লগে ভাল লাগে ইনষ্টেন্ট প্লেজাৰ হেতু কাৰণে আমাৰ ব্ৰেইনে হেতু বস্তু খাব বিচাৰে কিন্তু আমাক যদি কেৰেলাৰ জুচ খাব দিয়ে হেতু ইনষ্টেন্ট পেইন লং টাৰ্মত প্লেজাৰ আছে ইনষ্টেন্ট পেইন আছে সেইকাৰণে হেতু ব্ৰেইনটো কৰিব নিবিচাৰে আমি এক্সাৰসাইজ কৰিব কিয় বেয়া পাওঁ এক্সাৰসাইজ কৰিলে আমাক দেখাত ভাল দেখিব এক্সাৰসাইজ কৰিলে আমাৰ বেমাৰ আজাৰ কমিব আমি জানো বাট এই যিটো ৰিজাল্ট পাম হেতু লগে লগে নাপাওঁ নহয় হেতু পাছত পাম ব্ৰেইনে হেতু কৰিব নিবিচাৰে কিন্তু জাংক ফুড খাব লাগে ব্ৰেইনে হেতু কৰিব বিচাৰে গতিকে যদি আমি নিজৰ জীৱনটো খলাব বিচাৰিছো নহয় আমাৰ মনটোক আমাক কন্ট্ৰোল কৰিব দিব নোৱাৰো আমি আমাৰ মনটোৰ গোলাম হ'ব নোৱাৰো আমি আমাৰ মনটোক কন্ট্ৰোল কৰিব লাগিব আমি আমাৰ মনটোক আমাৰ গোলাম বনাব লাগিব আমি যেটো ভাল লাগিব কওঁ হেতুকে হি ভাল লাগিব লাগিব যেটো বেয়া লাগিব কওঁ হেতু বস্তুৰ ওপৰতে তাৰ বেয়া লগা আৰম্ভ হ'ব লাগিব তেতিয়াহে আমি 2026 টো আমাৰ লাইফৰ বেষ্ট বছৰ বনাব পাৰিম এইটো এতিয়া কেনেকৈ কৰিব মই ইয়াৰ কাৰণে আপোনাক দুটা সৰু ষ্টেপ দিও যি দুটা ষ্টেপ আপুনি আজি ইমিডিয়েটলি আৰম্ভ কৰিব নম্বৰ 1 keep big goal but focus on small step আমি ডাঙৰ সপোন দেখিব লাগে যিমান ডাঙৰ সপোন দেখিম আমাৰ ব্ৰেইনটো আমাক কিমান বেছি সাপোৰ্ট কৰিব এখন কিতাপ আছে দা ম্যাজিক অফ থিংকিং বিগ এই কিতাপখনেও কয় যে আপুনি যিমান ডাঙৰ ভাবিব আপোনাৰ ব্ৰেইনে হেতু কাম কৰিবৰ কাৰণে হিমানখিনি আপোনাক এনাৰ্জি দিব কিন্তু কথা এইটো যে আমি ডাঙৰ গোলটো ৰাখিব লাগে কিন্তু ফোকাসটো কেৱল ডাঙৰ গোলৰ ওপৰত নহয় স্মল স্মল ষ্টেপৰ ওপৰত কৰিব লাগে যেনেকৈ ধৰক আপুনি বিচাৰিছে যে আপুনি আগন্তুক 5 বছৰত আপুনি 20 লাখ টকা মান্থলি ইনকাম কৰিব বিচাৰিছে ইটস আ বিগ গোল কিন্তু আপুনি ডে টু ডে লাইফত কেনেকৈ পইচা ঘটো হেতু মাথা মাৰি থাকিলে নহব আপুনি তাৰ কাৰণে এইটো বস্তু বুজক যে আপুনি যদি মাহত 20 লাখ টকা ঘটিব লাগে আজি পৰা 5 বছৰ পিছত তেতিয়াহলে আপুনি কি হ্যাবিট চেঞ্জ কৰিব লাগিব যেনেকৈ ধৰক আপুনি বাহিৰা কিতাপ পঢ়িব লাগিব আপুনি সেলফ হেল্প বুক পঢ়িব লাগিব ইয়াৰ কোনো অল্টাৰনেটিভ অপচনছ নাই ইউ হ্যাভ টু ৰিড ইট এতিয়া কথাটো হ'ল যে যদি মই মাহত 20 লাখ টকা লৈকে যাব লাগে তেতিয়াহলে মই আগন্তুক 5 বছৰটো বহুত কিখন কিতাপ পঢ়িব লাগিব গতিকে মই নিউ ইয়াৰ ৰিজল্যুশন ৰাখো যে মই ডেইলি 1 ঘণ্টা কিতাপ পঢ়িম এতিয়া মোক কক যিজন মানুহৰ কিতাপ পঢ়া অভ্যাস নাই তেওঁক যদি আমি 1 ঘণ্টা মোটিভেশনাল কিতাপ পঢ়িব দিও ব্ৰেইনৰ কাৰণে হেতু পেইন হ'ব নে প্লেজাৰ হ'ব অবিয়াসলি আমাৰ মনটোৰ কাৰণে আমাৰ ব্ৰেইনটোৰ কাৰণে হেতু ইনষ্টেন্ট পেইন হ'ব আৰু ইনষ্টেন্ট পেইন থকা কামটো ব্ৰেইনে কৰিব নিবিচাৰে সো আমি কি কৰিম আমি এই ডাঙৰ কামটোক ভাঙি সৰু কৰি লম সক আমাৰ কি হয় আমি ধৰলক ভাবিছো যে ডেইলি 1 ঘণ্টাকে আমি কিতাপ পঢ়িম আমি জানুৱাৰী 1 তাৰিখ পঢ়িলো 2 তাৰিখ পঢ়িলো 3 4 5 6 7 8 9 10 তাৰিখ পঢ়িলো 11 তাৰিখ মিস হৈ গল 12 তাৰিখ মিস হৈ গল 13 তাৰিখ মিস হৈ গল আমি লাহে লাহে ভাবিম যে মোৰ দ্বাৰা এটো নহব এই যেটো আমি লুজাৰ অনুভৱ কৰো ন আমি হার মানি লোৱা যেটো অনুভৱ কৰো যে আই এম নট এ উইনাৰ আই এম এ লুজাৰ এই যেটো ফিল কৰো ন ই আমাক আকো ডিমোটিভেট কৰে হে কামটো ৰিস্টার্ট কৰাৰ কাৰণে হেতু কাৰণে আমি প্ৰথমতে কামটো কৰাত কৈ আমি হে ফিলটো লোৱা ট্রাই কৰিম যে মই যেটো টাৰ্গেট লৈছিলো হে টাৰ্গেটটো মই এচিভ কৰিছো সো এতিয়া আপুনি কি কৰিব আপুনি ডেইলি 1 ঘণ্টা কিতাপ পঢ়াৰ ঠাইত আপুনি কৰিব কি আপুনি ডেইলি এটা পেজকে পঢ়িব এটা যাওক ডেইলি 1 ঘণ্টা কিতাপ পঢ়িবৰ কাৰণে আপুনি 1 ঘণ্টা টাইম এটা উলিয়াব লাগিব যেটো ডেইলি উলিওৱা প্ৰথম সময়ৰ কাৰণে সহজ নহয় আপোনাৰ কেতিয়াবা বিয়া আহিব কেতিয়াবা অফিসৰ কাম আহিব কেতিয়াবা কিবা এক্সাম আহিব দেৰ কিবা কিবি কিন্তু ডেইলি এটা পেজ পঢ়াটো অলৱেজ পসিবল আপুনি হেতু কিচেনত খানা বনাই পঢ়িব পাৰিব আপুনি হেতু ৰাতি খুৱাওঁতে পঢ়িব পাৰিব আপুনি হেতু ট্ৰেভেলিং কৰোঁতে পঢ়িব পাৰিব গতিকে ডেইলি এটা পেজ পঢ়াটো ইমান টান বস্তু নহয় বহুত ইজি তো যেতিয়া আপুনি ডেইলি এটাকে পেজ পঢ়িব আপোনাৰ ব্ৰেইনটো এটো কথা ভাবিব যে যেটো মই ৰিজল্যুশন ৰাখিছিলো মই হেতু ইজিলি কৰিব পাৰি আছো এটা উইনিং অ্যাটিটিউড ডেভেলপ হ'ব আৰু তেতিয়া আমাৰ এনেকুৱা ধৰণৰ কামবিলাক ব্ৰেইনে আৰু কৰিব বিচাৰিব যেটো কাম কৰিলে আমি অলপ উইনিং অ্যাটিটিউড ফিল কৰো এতিয়া আপুনি 3 মাহ পাছত হেতু দুটা পেজলৈকে কনভাৰ্ট কৰিব পাৰে 6 মাহ পিছত আপুনি হেতু 5টা পেজলৈকে কনভাৰ্ট কৰিব পাৰে আগন্তুক 1 বছৰলৈকে হেতু গৈ পেলে 20-30টা পেজলৈকে কনভাৰ্ট হৈ যাব আৰু ট্ৰাষ্ট মি যদি আপুনি একদিনত 20টা পেজ পঢ়ায় তেতিয়াহলে 2026 টো বাদ দিয়ক আপোনাৰ আগন্তুক প্ৰতিটো বছৰ আপোনাৰ এতিয়ালৈকে কটোৱা জীৱনৰ বেষ্ট বছৰ হৈ গৈ থাকিব কিন্তু ফোকাস আমি ক'ত কৰিম আমি সৰু ষ্টেপ লৈ পেলে আমি গ্ৰো কৰিম এই যে ধৰক আপুনি ভাবিছে যে মই ডেইলি 1 ঘণ্টা এক্সাৰসাইজ কৰিম
মই ডেইলি 1 ঘণ্টা জিম যাম যদি আপুনি এতিয়ালৈকে একেবাৰে এক্সাৰসাইজ কৰা নাই ইউ আৰ ভেৰি নিউ টু দ্য এক্সাৰসাইজ তেতিয়াহ'লে আপুনি প্ৰথম এটা বস্তু ঠিক কৰক যে মই 15 মিনিট ডেইলি খোজ কাঢ়িম 15 মিনিটছ আপুনি সেইটো ঘৰৰ চোতালতো খোজ কাঢ়িব পাৰে ঘৰৰ ভিতৰতো খোজ কাঢ়িব পাৰে আপুনি মৰ্নিং ৱাক কৰিব যাব পাৰে বাট 15 মিনিটছ যদি আপোনাৰ গাও বেয়া হয় তেতিয়াও আপুনি কৰিব পাৰিব কিন্তু যদি আপুনি ডেইলি জিম যোৱাৰ কথা ভাবে তেতিয়াহ'লে বেলেগ বেলেগ কাৰণত জিম মিছ হ'ব আৰু ফাইনেলি আপুনি এজ এ লুজাৰ ফিল কৰা আৰম্ভ কৰিব গতিকে যদি আপুনি বিচাৰিছে যে আপুনি মনটো কন্ট্ৰোল কৰিব তেতিয়াহ'লে মনটোক হ্যাবিচুৱেট বনাওক এটা কাম কৰাৰ বাবে যেতিয়া এটা পেজৰ কাৰণে ব্ৰেইনটো হ'ব এটা পেজনো কি টান কাম পঢ়ি দিওঁ লাহে লাহে ব্ৰেইনটো লাগিব দুটা পেজ এটা যদি পাৰি দুটাও পাৰিম দুটা পঢ়ি দিম তাৰপিছত লাগিব দুটা যদি পাৰিছে তিনটা কিয় নোৱাৰিম পাঁচটা কিয় পাঁচটাও পঢ়ি দিম তেনেকৈ আপুনি অলপ অলপকৈ হেবিট কৰাই ব্ৰেইনটোই এদিন 20টা পেজতো পেইনৰ ঠাইত প্লেজাৰ ফিল কৰা আৰম্ভ কৰিব 15 মিনিট খোজ কাঢ়াৰ ঠাইত 1.5 ঘণ্টা জিমৰ ৱাৰ্কআউটটো প্লেজাৰ ফিল কৰা আৰম্ভ কৰিব আৰু তেতিয়া আপুনি মোটিভেটেড হ'ব নালাগে তেতিয়া ব্ৰেইনে আপোনাক অটোমেটিক্যালি পুশ কৰি পেলাই আপোনাক লৈ যাব যেনেকৈ আপুনি ব্ৰাছ কৰাৰ কাৰণে মোটিভেটেড হৈ জানো নহয় ন অটোমেটিক হয় আপুনি গা ধোৱাৰ বাবে মোটিভেশন লাগে জানো নহয় ন অটোমেটিক হয় টোপনি মৰাৰ কাৰণে আপুনি মোটিভেটেড হ'ব লাগে দেখি না অটোমেটিক হয় কাৰণ ব্ৰেইনে এইবোৰ কাম কৰি কৰি হ্যাবিচুৱেট হৈ গৈছে গতিকে যদি 2026 টোক আপুনি 100% চেঞ্জ কৰিব বিচাৰিছে স্টাৰ্ট উইথ দ্য ভেৰি স্মল ষ্টেপ এতিয়া আপুনি কি স্মল ষ্টেপেৰে আৰম্ভ কৰিব কমেন্টত জনাব নাপাহৰিব আহো আমি নেক্সট পইণ্টলৈকে নেক্সট পইণ্টটো হ'ল যে কেতিয়াও গোলটো সেট কৰাৰ পাছত ৰিজল্যুশন ৰখাৰ পাছত ৰিজাল্টৰ কথা ভাবি নাথাকিব ৰিজাল্টটো ব্ৰেইনৰ পৰা ওলাই দিয়ক মোৰ ল অফ এট্ৰাকচনৰ ৱৰ্কশ্বপটো মই এইটো কথা প্ৰায় কওঁ যে ডিটাচমেন্ট ইজ ভেৰি ইম্পৰ্টেন্ট আপুনি কিবা এটা বস্তু পাব বিচাৰিছে আপুনি গোল সেট কৰিছে আপুনি বছৰৰ আৰম্ভণিত প্লেনিং কৰিছে মই এইটো বছৰ এইখিনি কাম কৰিম সেই কামটো পাবৰ বাবে সেইটো কাম হ'বৰ বাবে যি যি এক্টিভিটি কৰিব লাগে সেই এক্টিভিটিৰ লিষ্টখন বনাওক আৰু ফোকাস কৰক অনলি এক্টিভিটি নট দ্য ৰিজাল্ট ধৰক মই 2026 চনত ডিসাইড কৰিছো যে মই মোৰ ইউটিউবত 1 লাখ সাবস্ক্ৰাইবাৰ কৰিম ওকে এটা কথাটো হ'ল যে মই যদি সদায় কিমান সাবস্ক্ৰাইবাৰ বাঢ়িছে সেইটো চাই থাকো তেতিয়ালে মোৰ 1 লাখ সাবস্ক্ৰাইবাৰ কেতিয়াও নাহে কিন্তু মই প্ল্যান কৰিছো যে মোৰ 1 লাখ সাবস্ক্ৰাইবাৰ বনোৱাৰ কাৰণে মই ডেইলি থাৰ্সডে আৰু সানডে এটা লং ভিডিও দিম মই এতিয়ালৈকে ৰিলস দিয়াৰ প্ল্যান কৰাই নাই কাৰণ মোৰ কাৰণে এতিয়া ডেইলি ৰিলস দিয়াটো পসিবল নহয় কিন্তু থাৰ্সডে আৰু সানডে এটা ভিডিও দিয়া মোৰ কাৰণে এতিয়া ইজি হৈ আছে কাৰণ মোৰ ফুল ষ্টুডিও সেটআপ আছে মই অফিসত বেছি সময় থাকো তো গুটেখিনি মোৰ হৈ যায় গতিকে মই থাৰ্সডে আৰু সানডে এটা ভিডিও দিম আৰু মোৰ মাইন্ডত বৰ্তমান সেইটো বস্তু আছে যে মই সানডে আৰু থাৰ্সডে এটা ভিডিও ইউটিউবত আপলোড কৰিব লাগে সাবস্ক্ৰাইবাৰ বাঢ়িব না বাঢ়িব সেইটো মোৰ ওপৰত নাই সো সেইটো কাৰণে বহুত মহান মানুহে কয় যে আমি সেইটো বস্তুত ফোকাস কৰিব লাগে যেটো আমাৰ কন্ট্ৰলত আছে সেইটো ফোকাস কৰিব নালাগে যেটো আমাৰ কন্ট্ৰলত নাই এতিয়া 2026 ৰ ডিসেম্বৰ মাহলৈকে মুৰত 1 লাখ সাবস্ক্ৰাইবাৰ হ'বনে নাই সেইটো মোৰ হাতত নাই কিন্তু থাৰ্সডে আৰু সানডে এটা ভিডিও আপলোড কৰিম সেইটো টোটালি মোৰ কন্ট্ৰলত আছে তো আমি ফোকাস কৰিম অকল সেইটো কামত যেটো আমাৰ কন্ট্ৰলত আছে সেইটো কেতিয়াও নকৰো যেটো আমাৰ কন্ট্ৰলত নাই সো 2026 চনটো যদি আপুনি খসাকে নিজৰ লাইফটো চেঞ্জ কৰিব বিচাৰিছে যদি 2026 চনটো আপোনাৰ বুৰঞ্জীৰ এটা টাৰ্নিং পইণ্ট বনাব বিচাৰিছে তেতিয়াহলে দুটা বস্তু হাইলি ফোকাস কৰক এটা হল যি ডাঙৰ ৰিজল্যুশন লৈছে তাক একদম সৰু ষ্টেপলৈকে লৈ আহক সেকেন্ড কি এক্সপেক্টেশন লৈ পেলে আপুনি সেই অ্যাকশন কেটা লোৱাৰ কথা ভাবিছে ৰিজল্যুশনটো লৈছে সেই ৰিজাল্টক আপুনি এক তাৰিখে মনত পেলাইছে ওকে নো ডাউট বঢ়িয়া আৰু পাহৰি যাওক হয়তো আপুনি মান্থলি এবাৰকে চাব পাৰে 3 মাহত এবাৰকে চাব পাৰে বাকি ফোকাস কৰক যে আপুনি যেটো ডেইলি অ্যাকশন প্ল্যান কৰিছে সেই অ্যাকশনটোত কনসিস্টেন্সি দি আছে নে নাই আৰু সিৰিয়াসলি মই মোৰ ইউটিউব চেনেল খুলিবৰ কাৰণে 5 বছৰ হ'ল মই যেতিয়া এটো মই সদায় ৰিজল্যুশন জানুৱাৰী 1 তাৰিখৰ পৰা নলও মই ৰিজল্যুশনস লও ডিসেম্বৰৰ 1 তাৰিখৰ পৰা 25 ডিসেম্বৰৰ 1 তাৰিখৰ পৰা মই ৰিজল্যুশন লৈছিলো আৰু 25 1 তাৰিখৰ পৰা মই কনসিস্টেন্টলি ভিডিও আপলোড কৰি আছো আৰু বিশ্বাস কৰক প্ৰথম 15 দিন মানতে মোৰ চেনেলটো মনিটাইজড হৈ গৈছে যেটো মোৰ লাষ্ট 5 বছৰে হোৱা নাছিল কিয় বিকজ অফ দা কনসিস্টেন্সি ৰাইট মই বিচাৰো আপুনিও হেতু ফলো কৰক যদি ভিডিওটো শেষলৈকে চাইছে অশেষ ধন্যবাদ যোৱাৰ আগতে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাব আৰু ম্যাক্সিমাম মানুহলৈকে এই ভিডিওটো শেয়াৰ কৰিব আৰু এই ভিডিওটো চাই কেনে পালে আপুনি জনাব নাপাহৰিব যে আপুনি ফাৰ্স্ট ষ্টেপ কি লব এই ভিডিওটো চোৱাৰ পাছত প্লিজ কমেন্টত জনাব নাপাহৰিব ভিডিওটো শেষলৈকে চাবে অশেষ ধন্যবাদ গুড বাই গুড নাইট
Thank you so much.